মই পোনপ্ৰথমে বৰগুলিবাসী হৈ পেলাই বৰগুলি যিহেতু একেবাৰে পিছপৰা অঞ্চল, তাতে আমাৰ যদিও আগতে জাতীয় বিদ্যালয় 2-3টা আছিলে, কিন্তু আমাৰ যি ইংৰাজী মাধ্যমৰ স্কুল নাছিলে, সেই অভাৱ আজি আমাৰ পূৰণ হ'বলৈ ধৰিছে। আমাৰে বৰগুলিৰ সন্তান আমাৰ চাহিল আহমেদ, তেখেতৰ চিন্তাৰ দ্বাৰাই আজি আমাৰ যি বৰগুলিত আপোনাৰ উপস্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে জ্ঞানভেলী ছিনিয়ৰ ছেকেণ্ডেৰী নামেৰে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত তেখেতসকলে স্থাপন কৰিছে। পোনপ্ৰথমেই আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইতিমধ্যে এডমিশ্যনৰ কাম আৰম্ভ হৈছে। আপোনালোকৰ জৰিয়তে আমাৰ এই প্ৰান্তৰ পৰা, এই বৰগুলি অঞ্চলৰ পৰা বিভিন্ন তেজপুৰ, আমবাগান, আপোনাৰ ৰূপহী বিভিন্ন অঞ্চলত গৈ পেলাই আমাৰ ল'ৰা ছোৱালীয়ে ইংলিছ মাধ্যমত লিখা পঢ়া কৰিবৰ কাৰণে যায়, কিন্তু আজিৰ পৰা সেইখিনি কিন্তু আমাৰ বৰগুলিতে পোৱা যাব। মই বৰগুলিবাসীক এটা কথাই অনুৰোধ কৰিম, ইতিমধ্যে এডমিশ্যনৰ কাম যিহেতু আৰম্ভ হৈছে, আপোনালোকৰ ল'ৰা ছোৱালীক যদি ইংলিছ মাধ্যমত লিখা পঢ়া কৰাব বিচাৰে, উন্নত মানৰ লিখা পঢ়া কৰাব বিচাৰে, তেনেহ'লে ইতিমধ্যে আপোনালোকে আমাৰ যি মেনেজিং সমিতি আছে, কৰ্তৃপক্ষ আছে, তেখেতসকলৰ লগত যোগাযোগ কৰি পেলাই ইতিমধ্যে এডমিশ্যনৰ কাম আৰম্ভ হৈছে। আপোনালোকে এডমিশ্যন লওক। লগতে ইতিমধ্যে আমি শুনা পাইছোঁ অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিমান আপোনালোকে হাই কোৱালিফাইড থকা টিচাৰসকল, তেখেতসকলক ইয়াত আপোনাৰ টিচিং কৰাবৰ কাৰণে তেখেতসকলে আমন্ত্ৰণ জনাই আনিছে, আৰু টিচাৰসকলে ইয়াত থাকিয়ে ল'ৰা ছোৱালীক শিক্ষাদান প্ৰদান কৰিব। আৰু ইয়াত হোষ্টেলৰো ব্যৱস্থা আছে। আৰু বৰ্তমান যিহেতু নতুন স্কুল, নাৰ্চাৰীৰ পৰা আপোনাৰ 8লৈকে আপোনাৰ বিদ্যালয় চলিব। অনাগত দিনত লাহে লাহে ইয়াৰ প্ৰচেছটো আগবাঢ়ি যাব। ইয়াত ছেকেণ্ড ইয়াৰলৈকে আপোনাৰ ইংৰাজী মাধ্যমতে লিখা পঢ়া কৰাব, তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে। হয়, এখন বৰগুলিত আমাৰ এইখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হয়। বৰগুলি প্ৰথম আৰু একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হয়। মোৰ বহুত দিনৰ পৰা আমাৰ লগৰ কেইজনৰ লগত লগ হৈ বহুত দিনৰ পৰা সপোন এখন আছিল। সেই সপোন আজি আমি সকলোৱে মিলি পূৰণ কৰিবলৈ ওলাইছোঁ, বৰগুলিৰ স্বাৰ্থত, এজন বৰগুলিৰ সুসন্তান হিচাপে। বিদ্যালয়খনৰ নাম কি দিছে? বিদ্যালয়খনৰ নাম হ'ব জ্ঞানভেলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। কোন ক্লাছৰ পৰা কোন ক্লাছলৈ থাকিব? এনেতো আমাৰ স্কুলত নাৰ্চাৰীৰ পৰা একদম ক্লাছ 12লৈকে থাকিব ব্যৱস্থা, কিন্তু এই বছৰৰ কাৰণে নতুন যিহেতু আমি নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈকে এডমিশ্যনৰ ব্যৱস্থা কৰি আছোঁ। যিহেতুকে নামভৰ্তি ইতিমধ্যে চলি আছে, ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক কি ক'ব? সকলোকে আহ্বান কৰিম। আমাৰ বৰগুলিত যিহেতু আগতে ইংলিছ মিডিয়াম স্কুল নাছিলে, আমি প্ৰথম বৰগুলিত এখন উন্নতমানৰ বিদ্যালয় আমি স্থাপন কৰিছোঁ। শিক্ষকসকল সুশিক্ষিত, হাইলি কোৱালিফাইড শিক্ষক আহিব। সকলোকে আহ্বান কৰিম যাতে আমাৰ বিদ্যালয়খন পৰিদৰ্শন কৰি যায়, আৰু সকলোকে এডমিশ্যনৰ কাৰণে আহ্বান কৰিম। এড্ৰেছটো আমাৰ বৰগুলি ছাব চেণ্টাৰ, যোনটো উপস্বাস্থ্য কেন্দ্ৰ আছে, তাৰ ওচৰতে হয়। আমাৰ ইয়াত শিক্ষকসকল প্ৰাইমেৰী যোনটো বস্তু, সেইটোৱে শিক্ষক সেই শিক্ষক হাইলি কোৱালিফাইড হয়। আমাৰ সকলো শিক্ষকৰে মিনিমাম কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট প্লাছ BEd বা DLEd আছে, আৰু লাইব্ৰেৰী, কম্পিউটাৰ এডুকেশ্যনৰ ব্যৱস্থা থাকিব। আমি বিশেষকৈ গুৰুত্ব দিম আমাৰ স্কুলৰ প্ৰান্তত যাতে ইংলিছ টকিং সকলোৱে হয়, অসমীয়াও থাকিব, কিন্তু আমাৰ প্ৰাধান্য থাকিব ইংলিছত যাতে কথা বাৰ্তা হয়, ডিচিপ্লিনটো যাতে মেইনটেইন ৰাখে, সেইটো আমি গুৰুত্ব দিম। আৰু আমাৰ ইয়াত শিক্ষকসকলৰ থকাৰ ব্যৱস্থা আমি কৰি দিম। ছাত্ৰ ছাত্ৰীসকলৰ থকাৰ ব্যৱস্থা এই বছৰ নাই, কিন্তু অহা বছৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ থকাৰ ব্যৱস্থা থাকিব। শিক্ষকসকল যদি দূৰ দূৰণিৰ পৰা আহি যোগাযোগ কৰে, তেওঁলোকে ইয়াত হয়, শিক্ষকসকল বহুতে দূৰ দূৰণিৰ পৰা কণ্টেক্ট কৰি আছে। আমাৰ প্ৰায়ভাগ শিক্ষক, বেছিভাগ শিক্ষকে মাষ্টাৰ্ছ আছে, BEd আছে, সকলো শিক্ষকৰে। শিক্ষকসকল বিভিন্ন প্ৰান্তৰ পৰা আহি আছে। কলিয়াবৰৰ আছে, আমাৰ বিশ্বনাথৰ আছে, গহপুৰৰ আছে, তেনেকৈ বহুত জেগাৰ পৰা আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে শিক্ষকসকল। আমাৰ বৰগুলি অঞ্চলৰ ৰাইজৰ বহুত দিনে এটা সপোন আছিল যে বৰগুলিত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় লাগে। সেই মানুহৰ যিবিলাক পৰামৰ্শ আমি লৈ আমাৰ বন্ধু চাহিল জাহানে আমাৰ বৃহত্তৰ বৰগুলি অঞ্চলৰ ৰাইজৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন যি পৰিকল্পনা আছিল, সেই পৰিকল্পনা আজি বাস্তৱত ৰূপায়িত কৰিছে। ইতিমধ্যে আমাৰ এই স্কুলত 26-27 বৰ্ষৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে। আজিৰ এই নিউজৰ মাধ্যমে মই বৰগুলিৰ এজন সন্তান হিচাপে যে বৰ্তমান সমাজ ব্যৱস্থা তথা বৰ্তমান যি
শিক্ষাৰ ব্যৱস্থা তাত ইংৰাজী নাজানিলে একেবাৰেই নহয়। বৰ্তমান শিক্ষাৰ ব্যৱস্থা বৰ্তমান ভাৰতবৰ্ষৰ লগত মিলাই চলিবলৈ হ'লে আমাৰ ইংৰাজী ভাষা জনাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। গতিকে আমি আজি এই নিউজৰ জৰিয়তে আমাৰ বৰগুলিৰ সকলো অভিভাৱক আৰু অভিভাৱকসকলক যে বৰগুলিৰ উন্নত কৰাৰ কাৰণে, বৰগুলি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত লিখা-পঢ়া কৰাব। আৰু বৰ্তমান আধুনিক যুগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ইংৰাজী জনাটো অত্যন্ত প্ৰয়োজন হৈছে বুলি মই ভাবোঁ। এইখন বিদ্যালয় আচলতে ইতিমধ্যে উপৰোক্ত বক্তাজনে কৈ গৈছে যে ইয়াত গুণগত মানদণ্ডৰ শিক্ষা হ'ব। আধুনিক যুগৰ লগত কেনেকৈ আমি চলিব পাৰোঁ সেই শিক্ষা দিয়া হ'ব। কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্চ শিক্ষিত ল'ৰা ছোৱালী আহি পেলাই ইয়াত শিক্ষা দিব।